ৰাজ্যত উদ্বেগজনকভাৱে বাল্য বিবাহৰ ঘটনা যোৰহাট মেডিকেল কলেজৰ উদ্বেগজনক তথ্য ৰাজ্য চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবলৈ কঠোৰভাৱে আইন প্ৰণয়ন কৰিছে যদিও ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা হয় ৰাজ্য চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবলৈ কঠোৰভাৱে আইন প্ৰণয়ন কৰিছে যদিও ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা উজনি অসমত চাহ জনগোষ্ঠী জনজাতি আৰু অন্য বহু সম্প্ৰদায়ৰ মাজত অব্যাহত আছে বাল্য বিবাহ এনে ঘটনা সংঘটিত হৈছে যোৰহাট মৰিয়নিত এনে ঘটনা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে মৰিয়নিত বৰ্তমান এগৰাকী অবিবাহিত কিশোৰীয়ে সন্তান জন্ম দি সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে JMCHত ইফালে শিশুটি আছে ICU আনফালে চলিত বৰ্ষত বৰ্তমানলৈকে বাল্য বিবাহ সম্পন্ন হোৱা প্ৰায় 45-50 গৰাকী শিশুটি ভৰ্তি হৈছে যোৰহাট মেডিকেল কলেজ হস্পিটেলত শেহতীয়াকৈ আমি ডেটা এটা উলিয়াইছিলোঁ এই বছৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে 45 বা 50ৰ ভিতৰত হ'ব তেনেকুৱা আহিছে বিভিন্ন বেলেগ বেলেগ জেগাৰ পৰা আহিছে যেনেকৈ যোৰহাট জিলাৰ আছে গোলাঘাট জিলাৰ আছে লখিমপুৰ জিলাৰ আছে লখিমপুৰ কম বাৰু তাৰপিছত শিৱসাগৰ মাজুলী বেছি কোনটো হ'ব ক'ব দিগদাৰ হ'ব কিন্তু আপোনাৰ মই চাব লাগিব এইটো কিন্তু টোটেল ফিগাৰটো এইকেইখন জিলালৈ সৰহসংখ্যক গোলাঘাট যোৰহাটে ধৰিব পাৰে আপোনালোকে 18 বছৰীয়া তলৰ যুৱতী বা কিশোৰীসকল বিবাহ পাশত আবদ্ধ হ'লে বাচ্চা তেওঁলোকে জন্ম বৃদ্ধিটো হৈছে যে আপুনি কৈছেই কেনেধৰণৰ অপকাৰিতা হ'ব বা তেওঁলোকৰ সমস্যা কি কি সন্মুখীন হ'ব পাৰে প্ৰথমতে ইয়াত আপোনাৰ দুয়োটা জীৱনলৈ সংকট আছে মাকৰ আৰু হ'বলগীয়া বাচ্ছাৰো মাকৰ ধৰি লওক বহুত কিছুমান আছে আমাৰ মেডিকেল টাৰ্মছ কয় যেনে একলেঞ্চিয়া বুলি কয় যেনেকৈ আমি ফিট হৈ যায় চিজাৰ এনেকুৱা ধৰণৰ আৰু বাচ্ছাত ল' বাৰ্থ ৱেট হ'ব পাৰে প্ৰিটাৰ্ম বেবিজ হ'ব পাৰে আৰু যেতিয়া বাচ্ছাটো জন্ম হ'ব তেতিয়া উশাহ শ্বাস প্ৰশ্বাস লওঁতে দিগদাৰ হ'ব পাৰে ৰেছপিৰেটৰী ডিষ্ট্ৰেছ বুলি কওঁ এইবিলাক আৰু আপোনাৰ যেনেকৈ ডেভেলপমেণ্ট যেনেকৈ আমাৰ বয়স অনুযায়ী যেনেকৈ ডেভেলপমেণ্ট হৈ গৈ থাকে শিশু যেনেকৈ হৈ থাকে ধৰি লওক ব্ৰেইনৰে হওক বা হাৰ্টৰে হওক এইবিলাক ডিলে হ'ব পাৰে দেৰি হ'ব পাৰে আৰু ধৰক মেছেজ কেনেকুৱা ধৰণৰ যাব ধৰক এৱাৰনেছ কেনেকুৱা ধৰণৰ কৰিব এৱাৰনেছটো একচুৱেলি কি হয় মানুহ এনেইতো আইনটো কঠোৰ আইন আছেই চৰকাৰে কৰিছে তেওঁ যে আহি আছে মই ভাবোঁ কি এই এনেকুৱা যেতিয়া আপোনাৰ ধৰি লওক 18 বছৰ তলৰ এগৰাকী মহিলা যেতিয়া প্ৰেগনেণ্ট হয় যিখিনি মই ক'লোঁ কমপ্লিকেশ্যন যিখিনি হয় সেই বস্তুবিলাক তেখেতলোকে জানিব লাগিব যাতে তেখেতলোকে অলপ ভয় এটা সোমাই যে এতিয়া এইটো হ'ব গ'লে মোৰ দিগদাৰ হ'ব পাৰে এনেকুৱা এনেকুৱা হ'ব পাৰে সেই বস্তুটো জানিব লাগিব আৰু সেইটো আমি তাৰ কাৰণে আমি এটা মানে অকল ইয়াত আহিলে যিটো অৱস্থাত আহে ডক্টৰে চিকিৎসা কৰিলে কিন্তু আমি সোমাই যাব লাগিব ভিতৰত আমি য'ৰ পৰা আহিছে তেনেকৈ গৈ তাত আমি বস্তুখিনি বুজাব লাগিব যে এইখিনি তুমি যদি এইটো টাইমত যদি বিয়া এনেকুৱা হয় তোমাৰ হ'বলৈ হয় তেতিয়াহ'লে দিগদাৰ আছে যে তোমাৰ নিজৰ কাৰণেও দিগদাৰ হ'ব হ'বলগীয়া বাচ্ছাটোৰ কাৰণেও দিগদাৰ হ'ব আৰু দ্বিতীয় কথাটো এইটো কওঁ মই যে ইয়াত আপোনাৰ এই কি কয় তেখেত আৰু কি হয় আপুনি চাব আপোনাৰ যদি ঘূৰি লৈ যায় চাব যে এইবিলাক যিবিলাক মহিলা এনেকুৱা আহে তেওঁলোকৰ শিক্ষাগত অৰ্হতা একদম কম থাকে একচুৱেলি এডুকেশ্যনটো মেইন আৰু এডুকেশ্যন আজিকালি কিন্তু চবেই মোবাইলত গুগল এইবিলাক চব চাব পাৰে ন যেতিয়া বস্তুখিনি সজাগ হ'ব জানিব তেতিয়া কমপ্লিকেশ্যন এইটোতো হ'ব পাৰে হৈ হ'ব আৰু বাকী আৰু কিছুমান আছে যেনেকৈ গৰ্ভনিৰোধ কৰিব কাৰণে যিবিলাক সেই মেথডবিলাক জানিব লাগিব যদি এনেকুৱা কিবা এটা হয় কেনেকৈ কি কৰিব লাগিব কাৰণ প্ৰিটাৰ্ম টিনেজ প্ৰেগনেঞ্চিটো এটা বহুত ডেঞ্জাৰাছ হ'ব পাৰে পিছত নিজৰ কাৰণেও আৰু হ'বলগীয়া শিশুৰ কাৰণেও আৰু এজ এ হ'ল গোটেই আপোনাৰ সামাজিকভাৱে ঘৰৰ ওপৰতো এটা তেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে বুলি ভাবোঁ মই পৰিয়ালটো যাৰ যেনেকুৱা হয় আৰু দেখিব আপোনালোকে যেতিয়া এনেকুৱা যদি ওচৰৰ পৰ্যায়ে চাব কোনোবা এখন গাঁৱত বা আজি আমঘৰ ঘৰত এনেকুৱা এটা হৈছে সোনকালে বিয়া পাতিছে আপুনি দেখিব এনেকুৱা হ'ব পাৰে নেক্সট 2 বছৰ দেখিব এনেকুৱা হৈছে এনেকুৱা এটা থাকে তাৰমানে সেই বস্তুবিলাক আমি চাব লাগিব ছাৰ কালি তেনেকুৱা মৰৰি বুলি মই এতিয়া নক'বলৈ নাযাওঁ কোনোবা এজেগাত আহিছে যোৰহাট জিলাৰে বুলি মই গম পাইছোঁ আহিছে অলৰেডি ডেলিভাৰী হৈ গৈছে বাচ্ছাটো অলপ সংকটজনক অৱস্থাত আছে ICUত আছে আৰু মাকৰো আপোনাৰ অলপ আছিলে ইছ্যু প্ৰব্লেম আছিলে প্ৰেছাৰ আছিলে প্ৰেগনেঞ্চিত প্ৰেছাৰটো বহুত অলপ দিগদাৰ কৰিব পাৰে এতিয়াও ভৰ্তি হৈ আছে ডেলিভাৰী হৈ গ'ল তাৰপিছত এনেকুৱা ধৰণৰ মই কৈছোঁ যিটো প্ৰেক্টিকেল আমি ইয়াত পাই আছোঁ মই পাই আছোঁ মানে মোক আমাৰ সেই বিভাগৰ চিকিৎসকসকলে জনাইছে এতিয়া আপোনাৰ যেতিয়া তেখেতলোকে কি কৰে এতিয়া ধৰি লওক টিকেট বনাওঁতে এই বয়স এটা লিখাই দিয়ে কিন্তু যেতিয়া আমি খোজোঁ তাৰ প্ৰমাণ কিছুমানক দেখিলে লাগে নহয় যে সৰু হ'ব পাৰে যে অকণমানটোতো এটা মানে কি এটা আইডিয়া পোৱা যায় যে তেখেতৰ বয়স 18 হয়তো কম হ'ব পাৰে তেতিয়া আমি প্ৰুফবিলাক খোজোঁ আধাৰ এন কৰোঁ তেতিয়া তেখেতলোকে নাই বুলি কয় তেনেকুৱা সেই বস্তুটো অকণমান চাব লাগিব মানে কিন্তু সেইটো আকৌ কিছুমানৰ থাকে
সেই বস্তুটো আমি এতিয়া সেইকাৰণে আমি কৰিছোঁ যে নাই পূৰা লাগিবই আধা এনেকুৱা যদি হেৰি দেখাব লাগিব যোৰহাট মেডিকেলে এইটো ইনষ্ট্ৰাকশ্যন দিয়া আছে যে আধাৰ চাবই লাগিব মানে বয়সৰ যিকোনো প্ৰমাণ পত্ৰ বয়স দিবই কিবা এটা এনেকুৱা যিবিলাক সন্দেহজনক মানে বয়সলৈ যিটো সন্দেহ থাকে বয়সৰ প্ৰমাণ পত্ৰ দিব হয় যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7